অনিৰ্দিষ্ট কাললৈ উজনি অসমলৈ মাছৰ যোগান বন্ধ। মাছ গেলি পচি গ'লেও যোগান নধৰে উজনি অসমলৈ। মিয়া হাটাও অভিযানৰ পাৰচকীয়া। উজনি অসমৰ পৰিৱৰ্তে এতিয়াৰ পৰা মাথো গুৱাহাটীলৈহে মাছ ৰপ্তানি কৰিব। নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অনিৰ্দিষ্ট কাললৈ উজনি অসমলৈ মাছৰ যোগান বন্ধ কৰিলে নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই। উজনি অসমৰ পৰিৱৰ্তে এতিয়াৰ পৰা মাথো গুৱাহাটীলৈহে মাছ ৰপ্তানি কৰিব নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই। শেহতীয়াকৈ উজনিত চলা মিয়া হাটাও অভিযানৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাৰ। কেৱল ইমানেই নহয়, উজনি অসমলৈ মাছৰ ৰপ্তানি বন্ধ কৰাৰ উপৰিও উজনি অসমত মিয়া হাটাও অভিযান আৰম্ভ কৰা বীৰ লাচিত খানা শৃংখল চলিহাক কুটু বাক্যৰে সমালোচনা নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াৰ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে শিৱসাগৰত বহিৰাগত অসমীয়াক আক্ৰমণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল। 2টা দিনৰ বাবে বন্ধ হৈ আছিল শিৱসাগৰত থকা একাংশ বহিৰাগত লোকৰ দোকান পোহাৰ। অসমীয়া খিলঞ্জীয়া লোকক মাৰপিট কৰা বহিৰাগতই ৰাজহুৱাকৈ ক্ষমা নোখোজা পৰ্যন্ত বহিৰাগতৰ দোকান বন্ধ ৰখাৰ দাবী জনাইছিল শিৱসাগৰৰ জাতীয় দল সংগঠনে। 30টাকৈ সংগঠনে শিৱসাগৰত বিগত কিছুদিন ধৰি ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছিল। সন্দেহজনক নাগৰিকলৈ সকিয়নি প্ৰদান কৰিছিল আটাছেও। নাজিৰা বালিঘাটৰ ভাৰতীয় হিচাপে থকা সন্দেহজনক নাগৰিকক এসপ্তাহৰ ভিতৰত উজনি অসম এৰিবলৈ সকিয়নি প্ৰদান কৰিছিল আটাছুৱে। ফেচবুক পোষ্টযোগে দিছিল এই সকিয়নি। ইফালে শিৱসাগৰ দৰবাৰ ৰোডৰ দেওবৰীয়া বজাৰত হ্ৰাস পাইছিল 50ৰ পৰা 60% ব্যৱসায়ীৰ সংখ্যা। ধিংকাণ্ডৰ পিছতে মিয়াক শিৱসাগৰ এৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰিছিল জাতীয় সংগঠনসমূহে। কিন্তু ইয়াৰ মাজতে উজনি অসমলৈ মাছৰ যোগান বন্ধ কৰা বিষয়টোৱে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।